নমস্কাৰ মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰোতা শিক্ষাগুৰুসকল, ইউডাইছ প্লাছৰ প্ৰসংগত আমালৈ এটা নতুন নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাটোত স্পষ্টভাৱে জনোৱা হৈছে যে অতি সোনকালে অৰ্থাৎ এই জুন মাহৰ ভিতৰতে আমাৰ ইউডাইছ প্লাছত যি ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডিউল যিটো ব্যৱস্থা বিগত বৰ্ষৰ ইউডাইছতো কৰা হৈছিলে, সেই ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডিউলটো সম্পূৰ্ণ কৰিব লাগে। ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডিউল অৰ্থাৎ আপোনাৰ যোৱাটো শিক্ষাবৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ত আছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ ষ্টেটাছটো প্ৰমোশ্যন ষ্টেটাছটো আপোনালোকে আপ টু ডেট কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছোঁ কিদৰে আপোনালোকে সেই ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডেল কামটো সম্পূৰ্ণ কৰিব পাৰিব। তেনেহ'লে পলম নকৰি আহক চাই লওঁ কিদৰে কামটো কৰিব। তো ইয়াৰ বাবে আপোনালোকে গুগল চাৰ্চ বাৰত গৈ ইউডাইছ প্লাছ চাৰ্চ কৰিব আৰু ইউডাইছ প্লাছ চাৰ্চ কৰাৰ পাছত বেলেগ বেলেগ ধৰণে আহে, তথাপিও আমি ষ্টুডেণ্ট মডিউলটো চিলেক্ট কৰিম। ষ্টুডেণ্ট মডিউলটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ লগইন আই ডি পাছৱৰ্ড বিচাৰিব। লগইন আই ডি পাছৱৰ্ড আপোনালোকে স্কুল লগইনৰ পৰাও কৰিব পাৰে বা ব্লক ইউজাৰ আই ডি পাছৱৰ্ড দিও কৰা হয়। আমি ব্লক ইউজাৰ আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিছোঁ। গতিকে আমাৰ গোটেই ব্লকটোৰ স্কুলসমূহ আহিব। তাতে আমি যিখন স্কুলৰ কাম কৰিম সেই স্কুলখন চাৰ্চ কৰি পেলাই ওলাই ল'লোঁ আৰু স্কুলখনৰ কাষত গো বাটনটো আছে, সেই গো বাটনটোত ক্লিক কৰি দিম। কিন্তু এইখিনিতে এটা কথা কওঁ, আপোনালোকে মোবাইলত কৰিলে ডেস্কটপ মোডটো অন কৰি ল'ব। গো বাটনটোত ক্লিক কৰাৰ লগে লগে সেই স্কুলখনৰ ডাছবৰ্ডখন অ'পেন হ'ব। ডাছবৰ্ডখন অ'পেন হোৱাৰ লগে লগে বাওঁফালে ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি আছে। তো ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন এক্টিভিটিটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাব আপোনাৰ বিদ্যালয়ৰ শ্ৰেণীসমূহ আছে, তাৰ বিপৰীতে 000 এনেকুৱা দিয়া হৈ আছে, অৰ্থাৎ আপোনাৰ কামটো আগবঢ়া নাই। তো ইয়াৰ কাৰণে আমি ওপৰৰ ফালে দেখিব ক্লাছ আৰু ছেকশ্যন দুইটা আমি চিলেক্ট কৰিম। ক্লাছ আৰু ছেকশ্যনটো চিলেক্ট কৰাৰ পাছত গ' কৰিম। গ' কৰাৰ পাছত আমি যিটো ক্লাছ চিলেক্ট কৰিছোঁ, ধৰি লওক পঞ্চম শ্ৰেণী চিলেক্ট কৰিলোঁ। তো পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যোৱা শিক্ষাবৰ্ষত আপোনাৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ সবিশেষ তলত আহিব আৰু তলত অহাৰ লগে লগে আপোনালোকে দেখিব PEN নম্বৰটো তাতে থাকিব আৰু সোঁফাললৈ কেইটামান খালী ঘৰ আছে যিকেইটা আমি সম্পূৰ্ণ কৰিব লাগিব। তাতে আছে ধৰি লওক তেওঁলোকে প্ৰমোশ্যন হৈছে নে নাই, ষ্টেটাছটো প্ৰমোটেড নে আপোনালোকে ৰখাই দিছে। দ্বিতীয়তে আছে কিমান পাৰ্চেণ্টেজ পাইছিলে পৰীক্ষাত। তৃতীয়তে আছে কিমান দিন স্কুল আহিছিলে। ঠিক তেনেকৈ যিখিনি তথ্য আছে সেই তথ্যখিনি আপোনালোকে সম্পূৰ্ণ কৰি ভৰাব আৰু ভৰোৱাৰ পাছত সোঁফালে আপডেট বুলি এটা আছে, সেই আপডেটটোত আপোনালোকে ক্লিক কৰি দিব। আপডেটটো ক্লিক কৰি দিয়াৰ লগে লগে ছাকচেছফুল বুলি এটা উইণ্ড' অ'পেন হ'ব আৰু তাতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে দেখা পাব যে আপোনালোকৰ যিটো আপডেট বুলি আছে সেই আপডেটটো নাইকিয়া হৈ পেলাই তাত ডান হৈছে। আৰু এনেদৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কৰাৰ পিছত এটা শ্ৰেণীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কৰাৰ পিছত তলৰ ফাললৈ দেখিব ফাইনেলাইজ বুলি আছে। তো সেইটো ফাইনেলাইজ কৰি দিয়াৰ লগে লগে সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰগ্ৰেশ্যন এক্টিভিটি কামটো সম্পূৰ্ণ হ'ব। আৰু আপুনি পাছত যদি চায় তেনেহ'লে সেই আগতে যেতিয়া 00 দেখুৱাইছিলে এতিয়া সেই ক্লাছৰখিনি তাত আহিব। তো এই ধৰণে আমি ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডিউলটো আমি সম্পূৰ্ণ কৰিব পাৰিম। তো আজি ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেল ৰুবুল ডিজিটেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।